হেল্ল', ৱেলকাম বেক টু মাই চেনেল। মই গোবিন্দ শইকীয়া আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আপোনালোকে দেখা পাব, আজি আমাৰ কেম্পটো দেখাম আৰু তাৰ মাজতে আমাৰ এখন 50 হেক্টৰ প্লেণ্টেশ্যন আছে, যিটো কেম্পা আণ্ডাৰত আছে। আৰু এই কেম্পা আণ্ডাৰত প্লেণ্টেশ্যনখন এবছৰত আপোনাৰ 1.5 বছৰমান হৈছে। এই 1.5 বছৰত এখন প্লেণ্টেশ্যন কিমানো ডাঙৰ হৈছে, কিমান ডাঙৰ গছপুলি হৈছে, এই গছপুলিসমূহ আজি আমি দেখাম। আৰু আমাৰ কেম্পত কিছুমান কুণ্ডা ধৰি থোৱা আছে, এই কুণ্ডাসমূহ দেখাম। ধৰি থোৱা আছে মানে আমাৰ PWD ডিপাৰ্টমেণ্টে গছ কাটিছিলে কাৰেণ্টৰ কাৰণে, কাৰেণ্টৰ খুঁটা গৈছিলে সেইকাৰণে। আৰু সেই খুঁটাসমূহ যোৱাৰ কাৰণে কিছুমান PWD ডিপাৰ্টমেণ্টে গছ কাটিছিলে, আৰু এই গছসমূহ আমি আজি আপোনালোকক দেখাম। তাৰ মাজতে 50 হেক্টৰ প্লেণ্টেশ্যন দেখাম। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই গোবিন্দ শইকীয়াই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট অফ অল আমি থকা কেম্পটোত ইমানখিনি কুণ্ডা আছে, চাই লওক। এইখিনি কুণ্ডা PWD ডিপাৰ্টমেণ্টে ৰাস্তাৰ কিনাৰত গছ কাটিছিলে, আজাৰ গছ আছে। এই আজাৰ গছসমূহ কুণ্ডা ইয়াত আনি থোৱা হৈছে। আৰু ছেকেণ্ডত যে এইটো আমাৰ হৈছে ঘৰটো, এইখিনি আমাৰ খৰি আমি জুই ফুৱাওঁ। এইটো আমাৰ ঘৰটো, এই ঘৰটোতে মই থাকোঁ আৰু মোৰ বন্ধু থাকে, বেটেলিয়ান ভাইটিসকল। বেটেলিয়ান ভাইটি 5জন আছে। এইখন আমাৰ হৈছে কেম্পটো। আমাৰ এইটো ৰাস্তা, সেইপিনে গ'লে মাকুম পাইকে ইয়াৰ পৰা মাকুমলৈ 5 কিলোমিটাৰ হয়। এইপিনে আহি থাকিলে এইখন। এইজন হৈছে এনেকুৱা এজন মানুহ যাৰ কোনো পৰিয়াল নাই, সেই মানুহজনে ইয়াত থাকে। আৰু এই ৰাস্তা দিয়ে ৰাতি হ'লে হাতী অহা যোৱা কৰে। আপোনালোকক মই ভিডিঅ'সমূহ দিছোঁৱেই, আপোনালোকে দেখিছেই। গতিকে এই ঘৰটোক হাতীয়ে আহি একো নকৰে কিন্তু দেই, এই কিনাৰেদিয়ে গুচি যায়, তথাপিও হাতীয়ে একো নকৰে। আপোনাৰ ৰাইট চাইডে গুচি গ'লে দুলীয়াজান পায়, আৰু একেবাৰে লেফ্ট চাইডে গুচি গ'লে ডিগবৈ ৰাস্তা পায়, আৰু হাবি মাজেদি ৰাস্তা গুচি গ'লে এইটো এই হাবি কিনাৰ ৰাস্তাটোদি গুচি গ'লে এইটো লক্ষীপথাৰ হয়। লক্ষীপথাৰ পৰা হৈ ডিগবৈ চতিয়ানা শিমলু। আৰু আমাৰ ইয়াত বিশেষকৈ বেছি জীৱ জন্তু নোলায়, বিশেষকৈ ওলায় সাপ বুলি ক'বলৈ পাইথান, অজগৰ সাপ, আৰু ওলায় কিং কবৰা। কেইদিনমানৰ আগত ভিডিঅ' দিছিলোঁ কিং কবৰা ভিডিঅ', এই অলপ আগতে আছিলে এইটো ৰাস্তাটো। সেই ৰাস্তাটোতে ওলাইছিলে কিং কবৰা ভিডিঅ'। কিং কবৰা এটা ওলাইছিলে ডাঙৰ, আৰু ওলাই এনেই যি টি সাপ ওলাই থাকে। আৰু ইয়াত মানে কি হয়, কিবা এটা সৰু সুৰা সাপ এটা ওলালেই ফোন কৰি দিয়ে, ফৰেষ্টলৈ ফোন কৰে। আমাৰ তাতো লখিমপুৰ চাইডেতো সেইবোৰ নায়েই, কিবা কিবি জীৱ জন্তু ওলালেও ফোন নকৰে। কিন্তু তিনিচুকীয়া ইয়াত কিবা এটা ওলালেই মানে বেছিকেলি আপোনাৰ ফৰেষ্ট অফিচটো ওচৰতে আছেতো, গতিকে তো মানে হেণ্ডেল আমিয়ে কৰিব লগা হয়। আৰু ৰাতি ইয়াত হাতী ওলায়, আমাৰ কেম্পৰ সন্মুখেদি যায়। গতিকে সেইবোৰ মানুহৰ আৰু দিগদাৰ আছে। আৰু চাকৰি কৰিলে, চাকৰি মানেতো হৈছে কৰিছা, পাব্লিক ছাৰ্ভেণ্ট, সেইকাৰণে এইবোৰ চম্ভালি থাকোঁ। আৰু এনেকৈ কেতিয়াবা বাঘ ওলায়, লিওপাৰ্ড আপোনাৰ পিঞ্জৰত লাগিলে আৰু গোটেই দিনটো শান্তি নাই। যদি যাব লগা হয়তো তেতিয়া ৰাতিপুৱাই যাব লগা হয়, তাত গৈ আৰু গোটেই দিনটোৰ কাৰণে যাব লগা হয়। সেনেকৈ আৰু ফৰেষ্টৰ চাকৰি, যোনে ভাবে ফৰেষ্টৰ চাকৰি বহুত আৰাম, তেওঁলোকক কৈ দিছোঁ হয় আৰাম, কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় মানে একদম ভাত খাবলৈও শান্তি নোপোৱা হৈ যায়। আমি আহি পাই গ'লোহি মই কোৱা জেগাটো, 50 হেক্টৰ ধূলিজান প্লেণ্টেশ্যন কেম্পা নাৰ্চাৰী, কেম্পৰ নাম আছে 50 হেক্টৰ প্লেণ্টেশ্যন। এইখন আৰম্ভণি কৰিছিলে লক্ষীপথাৰ ৰেঞ্জৰ মানুহে। এইবোৰ হৈছে শলক পুলি। এইবছৰতে বহুত ডাঙৰ হৈ গ'ল, এইবছৰ মানে 1.5 বছৰ হৈ গ'ল। আৰু শলক পুলিবোৰ চাওক, 1.5 বছৰত কিমান ডাঙৰ হ'ল। এইজোপা আছে উৰিয়াম পুলি, শলক, পমা আছে। এইটো ৰাস্তা কিনাৰতে মানুহে মানে কি কয়, এই গছপুলিবোৰ
আগ দুহেট কাটি কাটি দিয়ে। ইয়াত কি মানুহ আছে একো ধৰিব পৰা নাযায় দেই। চাওকচোন কিমান ধুনীয়া হৈছে এইখন প্লেণ্টেশ্যন। যদি ডাঙৰ হ'বলৈ হয় গোটেই গছবিলাক কিমান এটা সুন্দৰ পৰিৱেশ হয়। মানুহে ইয়াত মানে পূৰা পৰ্যটনস্থলী হিচাপে আহিব পাৰিব। গোটেই গছবিলাক লাইন টু লাইন আছে। এনেকৈ কৈ একদম 2 কিলোমিটাৰ দূৰ, এই ৰাস্তা 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰ ফৰেষ্টৰ চাকৰি। আৰু মই যে ভিডিঅ' দিওঁ, এই ভিডিঅ'বিলাকত আপোনালোকে শিকিব লগা একো নাই। যদিহে কোনোবাই ফৰেষ্টত চাকৰি কৰিম বুলি ভাবে তেতিয়াহ'লেহে মানে ফৰেষ্ট চাকৰিটো কেনেকুৱানো, কি কিনো কাম থাকে, কি কিনো কাম নাই সেইটোকে চাব পাৰিব আৰু। কিন্তু জাষ্ট চিম্পুল ইমানেই। কিন্তু মোৰ ভিডিঅ'ত শিকিব লগা একো নাই। কেতিয়াবা কেতিয়াবা গছপুলিৰ নামবোৰ ক'ম, সেইবোৰ যদি আপোনালোকে মনত থাকিব পাৰে বা চাব পাৰিব আৰু কোনবোৰ গছ কেনেকুৱা। আৰু মোৰ ভিডিঅ'বোৰ চালে মানে মই য'ত আছোঁ লক্ষীপথাৰ, আগতে পূৰা আলফা ঘাটি, সেই জেগাটো চাব পাৰিব আৰু। আমি জংঘলত গ'লে এনেকুৱা কিছুমান বস্তু পাই যাওঁ, একদম পুৰণা দিনৰ বস্তু, এইবোৰ চাব পাৰিব আৰু। কিন্তু বাকী শিকিব লগা একো নাই মোৰ ভিডিঅ' চাই, সেইটো সঁচা কথা। যাৰ ইণ্টাৰেষ্টেড হয় সি চাব, যোনে ইণ্টাৰেষ্টেড নাই সি নাচাব আৰু বেক মাৰি গুচি যাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি অলপ হ'লেও চাই ভাল পালে, আমাৰ যদি 50 হেক্টৰ প্লেণ্টেশ্যনখন চাই ভাল পালে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ। মই গোবিন্দ শইকীয়া। বাই বাই।